এইটো লাগে নে নালাগে এইটো ডাম্পিংটো বন্ধ হ'ব লাগে নে নালাগে বন্ধ হ'ব আমাৰ সব ডাম্পিংটো নালাগে আমাৰ বস্তি ওচৰতে আছে নালাগে ডাম্পিংটো হ'ব নহ'ব লাগে হয় সম্পূৰ্ণ বন্ধ হ'ব লাগে আৰু যে ডাম্পিং কৰিছে তাৰ কাৰণে চৰকাৰে পইচা দিছে নেকি ক্ষতিপূৰণ দিছে নেকি দিয়া নাই কোল ইণ্ডিয়া দিয়া নাই এই ডাম্পিং কেইবছৰমানৰ পৰা চলি আছে 3 বছৰ 3 বছৰত এই গোটেই পাহাৰখন এনেকুৱা হৈ গৈছে ন এটা আপোনাৰ গাঁওখন মালুগাঁও এই নেক্সটটো তলৰ গাঁওখনে নহয় জানো এইখন এনেকে হেৰি হ'লে আপোনালোকৰ তাতে তাৰমানে হেৰি হ'ব গাঁওখনৰ সুবিধা হ'ব সমস্যা হ'ব মানে আমাৰ এইটো জায়গাটো নহ'ব লাগে ডাম্পিং হ'ব লাগে এইটো আমাৰ এই সভাখন অনুষ্ঠিত কৰাৰ পূৰ্বে আমাৰ যিখিনি দল সংগঠন আজি ইয়াত আহিছিল সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই দল সংগঠনখিনিৰ প্ৰতিনিধিসকলে প্ৰথমে আমি ইতিমধ্যে জাগুন অঞ্চলৰ কথা চিংফসকলৰ এটা ৰাজ পৰিয়াল আছে কথা ৰাজ পৰিয়ালৰ ভূমি তেওঁলোকে পৰিদৰ্শন কৰিলে আৰু আজি কিছুদিনৰ আগতে প্ৰায় ৩২ বিঘা ভূমি বেদখল হৈছিলে অসংৰক্ষিত শ্ৰেণীৰ ব্যক্তিসকলৰ জৰিয়তে গতিকে সেইটো সম্পৰ্কত তেওঁলোকে পৰিদৰ্শন কৰিলে ইয়াৰ পিছত লংটং অঞ্চলত চেমাসকলৰ জহবী শৰ্মাই দান দি গৈছিল বহু মাটি গতিকে সেইটো অঞ্চলো পৰিদৰ্শন কৰিলে আৰু বিশেষকৈ মালুগাঁৱৰ যি কয়লাৰ মুক্ত খননৰ জৰিয়তে সৃষ্টি কৰা যি ভয়াৱহ প্ৰদূষণ বা গাঁওখন বিধ্বস্ত কৰাৰ যিটো মানে ছবি এই গোটেই অঞ্চলটো পৰিদৰ্শন কৰি আহি আজি ইয়াত সকলোৱে এখন জইণ্ট মিটিং অনুষ্ঠিত কৰিলে আৰু বক্তাসকলে নিজৰ নিজৰ যিখিনি ক'বলগীয়া কথা সেইখিনি আপোনালোকৰ মানে আমাৰ ৰাইজৰ আগত দাঙি ধৰিলে আৰু এই গোটেই সাৰাংশটো যিখিনি প্ৰস্তাৱ ইতিমধ্যে লোৱা হ'ল সেইখিনি মই আপোনালোকক পাঠ কৰি দিব বিচাৰিছোঁ আজিৰ সভাই যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰিলে প্ৰস্তাৱ নম্বৰ 1 আজিৰ সভাই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত সকলো জনজাতি সংগঠনক সাঙুৰি জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি তিৰাপ কোঅৰ্ডিনেশ্যন কমিটি অফ ইণ্ডিজেনাছ ট্ৰাইবেল অৰ্গেনাইজেশ্যন তিৰাপ নামাকৰণেৰে এক উমৈহতীয়া সংগঠন গঠন কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 2 আজিৰ সভাই তিৰাপ ট্ৰাইবেল বেল্টৰ ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ আৰু অসংৰক্ষিত শ্ৰেণীয়ে দখল কৰা ভূমিসমূহ ঘূৰাই ল'বলৈ অসম চৰকাৰক দাবী জনাবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 3 আজিৰ সভাই শেহতীয়াকৈ তিৰাপ ট্ৰাইবেল বেল্টৰ প্ৰায় 600 বিঘা মাটি এগৰাকী অসংৰক্ষিত ব্যক্তিয়ে চাহ বাগান খোলা প্ৰায় 600 বিঘা মাটি আৰু শেহতীয়াকৈ কথা ৰাজ পৰিয়ালৰ 32 বিঘা ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 4 আজিৰ সভাই কোল ইণ্ডিয়া লিমিটেড এক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান কোল ইণ্ডিয়া লিমিটেডে কয়লাৰ মুক্ত খননৰ যোগেদি ভূমিপুত্ৰ টাংচা নাগাসকলৰ বাসস্থান মালুগাঁও বিধ্বস্ত কৰিবলৈ লোৱাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আৰু অতি শীঘ্ৰে ইয়াৰ ডাম্পিং গ্ৰাউণ্ড আৰু কয়লাৰ মুক্ত খনন বন্ধ কৰিবলৈ দাবী জনাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 5 আজিৰ সভাই অতি শীঘ্ৰে মালুগাঁৱত আৰু অসমৰ ৰাজধানী গুৱাহাটীত কয়লাৰ মুক্ত খননে সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰা মাটি পানী বায়ু তথা কৃষিভূমি বিনষ্ট কৰা আৰু পৰিৱেশ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰা পৰিৱেশ কৰ্মী মানৱ অধিকাৰ কৰ্মী আৰু খিলঞ্জীয়া সংগঠনসমূহৰ নেতৃবৃন্দক লৈ প্ৰচাৰ অভিযান আলোচনা চক্ৰ সভা সমিতি অনুষ্ঠিত কৰিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰথম অসম গণ পৰিষদৰ চৰকাৰে মানে বিলুপ্ত কৰিলে সেই এপিঅ পদটো পুনৰ বাহাল ৰাখিবৰ বাবে আজি সভাই দাবী জনায় 2007 বৰ্ষৰ 8 এপ্ৰিল তাৰিখে তিৰাপ অঞ্চলৰ এগৰাকী এনাৰ্জেটিক নেতা প্ৰসন্ন তৰুং ডাঙৰীয়াৰ মৃত্যুৰ বা অপহৰণৰ তদন্ত পুনৰ কৰিবৰ বাবে অসম SIT লেভেলত
গঠন কৰি পুনৰ কৰিবৰ বাবে আজিৰ সভাই সৰ্বসন্মতিক্ৰমে দাবী জনায় CBI প্ৰস্তাৱ নম্বৰ 8 জাগুনৰ নামফাই অঞ্চলত অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজক উচ্ছেদ কৰাৰ সন্দৰ্ভত আজিৰ সভাই সেই উচ্ছেদিত গাঁৱৰ ৰাইজক পুনৰ সংস্থাপন দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ নম্বৰ 9 আজিৰ সভাই লংটঙৰ জহবি চেমাই দান দিয়া 9 বিঘা ভূমি মুক্ত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে এইখিনি আজিৰ সভাৰ প্ৰস্তাৱ